অসমত এনে ঘটনা সংঘটিত হৈছে যি ঘটনা শুনিলে আপুনি ভয় নকৰাকৈ থাকিব নোৱাৰিব। একবিংশ শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে সাফল্যৰ শিখৰত অৱতীৰ্ণ হৈছে। এতিয়া আৰু মানুহে ভূতপ্ৰেত, অশৰী আত্মা, অলৌকিক শক্তিক বিশ্বাস নকৰে, অন্ধবিশ্বাস বুলি গণ্য কৰে। পিছে কোনো ঘটনাৰ যদি বৈজ্ঞানিক ব্যাখ্যা পোৱা নাযায়, উত্তৰ নাথাকে বিজ্ঞানৰ হাতত, তেতিয়া মানুহ অন্ধবিশ্বাসী হ'বলৈ বাধ্য হয়। তেনে ঘটনা সংঘটিত হৈছে এইখন অসমতে। আপুনি বিশ্বাস কৰক বা নকৰক, নগাঁও জিলা কলিয়াবৰত সংঘটিত হৈছে এনে এক নাভূত নাচুত অলৌকিক ঘটনা। ঘৰৰ ভিতৰত হঠাতে জুই জ্বলি উঠা, কাপোৰ কানি কাটি ফালি পেলোৱা আদি অলৌকিক ঘটনা আপুনি হয়তো দেখিছে বা শুনিছে। পিছে আমি আগবঢ়াব খুজিছো এক বিৰল অলৌকিক ঘটনাৰ কথা। এই মহিলাগৰাকীক দেহটোলৈ মন কৰক। সমগ্ৰ দেহত ব্লেডৰ দৰে কোনো চোকা বস্তুৰে অঁকিয়া আছিল। মহিলাগৰাকীয়ে নিজেই নকৰে এই কাম বা আন কোনো লোকে এই কাম কৰা প্ৰত্যক্ষ কৰা নাই মহিলাগৰাকী অথবা আন কোনো পৰিয়ালৰ লোকে। চোকা বস্তুৰ আগত ব্লেডে অঁকিওৱাৰ দৰে চিন বহাৰ লগতে বিৰিঙি ওলাই তেজ। বিগত 10 বছৰ পূৰ্বৰ পৰাই 2-3 বছৰৰ অন্তৰে অন্তৰে এই মহিলাগৰাকীয়ে এই অত্যাচাৰৰ সন্মুখীন হৈ আহিছে। এটা আগতেই তীব্ৰ বিষ অনুভৱ হয় দেহত। তেন্তে অনুভৱ কৰকচোন কিমান সহ্য কৰিবলগীয়া হৈছে মহিলাগৰাকী। মহিলাগৰাকীৰ নাম বিথিকা দেৱী। বৰ্তমান 2টি সন্তানৰ মাতৃ। ঘৰ কলিয়াবৰ তিনিআলিৰ মিলন নগৰত। মহিলাগৰাকীৰ লগত এই ধৰণৰ ঘটনা কিয় হয়? চিকিৎসা বিজ্ঞানে কি কয়? কিবা ৰোগত আক্ৰান্ত নেকি বিথিকা? মানুহগৰাকীয়ে সমস্যা সমাধানৰ বাবে কাষ চাপিল চিকিৎসকৰ ওচৰত। দিল্লী মুম্বাইলৈও গ'ল, উত্তৰ নোলাল। চিকিৎসকৰ মতে বিথিকা শাৰীৰিকভাৱে সম্পূৰ্ণ সুস্থ। এনেধৰণৰ দেহৰ ছাল ফাটি তেজ ওলোৱা কোনো ৰোগেই নাই। উপায়ন্ত হৈ মহিলাগৰাকী শৰণাপন্ন হ'ল বেজজ্ঞানীৰ ওচৰত। নাই, কোনো তন্ত্ৰ মন্ত্ৰও কাম দিয়া নাই। বিপৰীতে এতিয়া সেই অপশক্তিৰ টাৰ্গেট হৈ পৰিছে মহিলাগৰাকী কন্যা আৰু পুত্ৰ সন্তান। শেহতীয়াভাৱে ভাবুকি প্ৰদান কৰি পত্ৰ প্ৰেৰণ কৰাৰ এখন খবৰ আহি পৰা গৈছে। জানিব পৰা মতে মৃত্যুৰ ভাবুকি দিয়া পত্ৰসমূহৰ কাগজসমূহ একে জোখৰ আৰু একে ধৰণৰ ভাঁজ লগোৱাৰ অৱস্থাত মহিলাগৰাকীৰ ঘৰত উদ্ধাৰ কৰা হৈছে। অসমীয়া ভাষাতে লিখা, বৰ্ণবোৰ মাত্ৰাবিহীনভাৱে লিখা। প্ৰতিনিয়ত ভয় আৰু আশংকাৰ মাজেৰে জীৱন অতিবাহিত কৰা বিথিকা দেৱীয়ে সহায় বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মহিলাগৰাকীয়ে মুখ্যমন্ত্ৰীক সহায় বিচাৰি জনোৱা এটা পোষ্ট ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। বিথিকা দেৱীৰ পৰিয়ালত সংঘটিত হৈ থকা এই ঘটনাৰ আঁৰৰ ৰহস্য ভেদ হ'বনে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিথিকা দেৱীয়ে ভুগি থকা সমস্যাৰ ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে? ইয়াকে লৈ এতিয়া কলিয়াবৰত চৰ্চা আৰম্ভ হৈছে। নমস্কাৰ মামা, মই আপোনাৰ ভাগিনে কৈছোঁ। মোৰ জীৱনটো আপুনি বচাওক। মোৰ এই বহুত অসুবিধা হৈ আছে। মোৰ এই কি হৈছে আমি নিজে নাজানো। আমাৰ ঘৰখনৰ মোৰ গোটেই দেহাটো নিজে কাট খাই যায় ব্লেডে কটাৰ নিচিনা। মা দেউতাই 10 বছৰ ধৰিও চিকিৎসা কৰি একো তাৰ ফল পোৱা নাই। আমাৰ গোটেই ঘৰৰ কাপোৰ কানি কাটে, ঘৰৰ পইচা পাতি নাইকিয়া হৈ যায়। আনকি চিকিৎসা কৰিছোঁ, মুম্বাই গৈছোঁ, দিল্লী গৈছোঁ, চেন্নাই গৈছোঁ, ক'তো আজিলৈকে একো সমাধান আমি পোৱাই নাই। এই 10 বছৰে মাহঁত মোৰ লগত বহুতখিনি হেৰি হ'ল। আমি এতিয়া আৰ্থিকভাৱে বহুত দুৰ্বল হৈ গৈছোঁ আৰু কোনো পৰিত্ৰাণ আজিলৈকে পোৱা নাই। যোনে কৈছে যে চোৱা চিতা কৰা, সেয়াও কৰিছোঁ, আমি একো সমাধান পোৱাই নাই। ঘৰৰ মোৰ ছোৱালী এজনী আছে 8 বছৰীয়া, 5 মহীয়া ল'ৰা এটা আছে। সিহঁতৰো এনেকুৱা হয়। ছোৱালীজনী স্কুল যাব নোৱাৰে, গোটেই কিতাপ বহি নিজে নিজে কাট খাই যায়, ঘৰৰ বস্তু পাতি নাইকিয়া হৈ যায়। আপুনি এতিয়া পাৰে যদি আমাক সহায় কৰক। আৰু কাৰো ওচৰত যাব পৰা আমাৰ ক্ষমতা নাইকিয়া হৈ গৈছে। মা দেউতাৰ গোটেই ঘৰখন ধ্বংস হৈ গ'ল মোৰ কাৰণে। নহ'লে মই মৰি থকাৰ বাহিৰে আৰু একো উপায় নাই। আপুনি বহুতকে সহায় কৰিছে, পাৰে যদি মোকো অলপমান সহায় কৰি দিয়ক। ল'ৰাটোৰো এনেকুৱা হয়, ছোৱালীজনীৰো এনেকুৱা হয়।
পাৰে যদি মোক সহায় কৰক আৰু আপুনি